নমস্কাৰ ৰংমেলা টিভিৰ মঞ্চলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মঞ্চলৈ দুগৰাকী জ্যেষ্ঠ নাগৰিক আমন্ত্ৰণ জনাই আনিছোঁ। প্ৰথমগৰাকী হ'ল প্ৰণৱ বৰঠাকুৰ ডাঙৰীয়া, নমস্কাৰ। আৰু তেখেতৰ বন্ধু জিতেন্দ্ৰ কুমাৰ চৌধুৰী ডাঙৰীয়া। এই দুইজন ব্যক্তিকে মাতি আনিছোঁ। প্ৰথম কথা হ'ল, এতিয়া সকলোৰে পৰিচিত জুবিন গাৰ্গৰ আপোন পেহাক প্ৰণৱ বৰঠাকুৰ ডাঙৰীয়া, তেখেতৰ পৰা আমি জুবিনদাৰ বিষয়ে কিছু কথা জানিবলৈ ইচ্ছুক হৈ আছোঁ। আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী ডাঙৰীয়াৰ পৰাও জুবিনদাৰ বিষয়ে এজন জ্যেষ্ঠ নাগৰিক হিচাপে তেখেতৰ মতামতটো আমি জানিবলৈ আজি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আহকচোন উপভোগ কৰোঁ। তাৰ কথা ক'লে অলপমান আৱেগিক হৈ যাম, মই সঁচা কথা কৈছোঁ দেই। মানে মানুহটো যে তাক যে ইমান সোনকালে হেৰুৱা আমি ভবা নাছিলোঁ। মানে অশান্তি লাগে আচলতে তাৰ কথা মনত পৰিলে, বৰ মনোকষ্ট দিয়ে আমাক। ই বৰ অত্যন্ত অতি ভাল ল'ৰা। সি মানুহে কি ভাবে ক'ব না, আমাৰ পৰিয়ালৰ ফালৰ পৰা তাক ইমান ফেমিলিৰ মাজত সি লাগি থাকে। প্ৰত্যেক পৰিয়ালৰ লগত সি সুসম্পৰ্ক ৰাখে। গধূলি ফোন কৰে, কেতিয়াবা এওঁক ফোন কৰে, ৰাতি 2টা বজাত ফোন কৰে, পেহী মই গৈ আছোঁ, মাংসলৈ গৈছোঁ, উঠা ভাত বনাব লাগিব। এইবোৰ তাৰ ল'ৰা ধেমালি। তাৰ ধেমালি অন্ত নাই। ৰাতি 11টাত ফোন কৰিব, পেহা শুলে নেকি? আপুনি বুঢ়া মানুহ 9টাতে শুৱে যে। এইবোৰ তাৰ ধেমালি। আৰু মানে কি ক'ম, তাৰ মানে আমাৰ এটা ডাঙৰ ক্ষতি বুলি ক'ম। আৰু তাৰ মৰা মানে আমাৰ পৰিয়ালৰ সৈতে হ'লে গোটেই অসমবাসী বিশ্বৰ ক্ষতি বুলি মই কওঁ। বিশ্বৰ ক্ষতি। জুবিন কি আছিলে চবেই জানে। জুবিন কি আছিলে, কি সম্পদ আছিলে অসমৰ। এতিয়া তাৰ আত্মাই শান্তি পাওক, সদগতি পাওক, মই তাকে কামনা কৰোঁ। আৰু পৰিয়ালৰ জুবিনৰ ফেমিলিৰ কি অৱস্থা হৈছে গ'লে গম পোৱা যায়। জাষ্টিছো জুবিনৰ যিখিনি আমি পোৱা কথাই পেপাৰ হিচাপে পাইছোঁ, মিডিয়াই কৈছে যে যিকেইজন কালপিত সেইকেইজন নামটো ওলাইছে, আপোনালোকে চবেই জানে। আমি আচলতে কঠোৰ শাস্তি বিচাৰোঁ পৰিয়ালৰ তৰফৰ পৰা। অতি সোনকালে তাহাঁতক বিচাৰ লাগে। বিচাৰ প্ৰক্ৰিয়া আইনৰ কথা আমি ক'ব নোৱাৰোঁ, আইনে বিচাৰ কৰিব আইনৰ ফালৰ পৰা। কিন্তু আমাৰ পৰিয়ালৰ পৰা আমি এটাই অনুৰোধ যে তাহাঁতকেইটা কঠোৰতম পৰা কঠোৰ শাস্তি দিয়ক, ফাঁচি দিয়ক, যাৱজ্জীৱন কাৰাদণ্ড দিয়ক। সেইটো আমি প্ৰাণে বিচাৰোঁ। কাৰণ এইটো এটা সম্পদ আমি হেৰুৱালোঁ। ইমান তাক ঠগিলে। মই এটা সাধাৰণ কথা এটা কওঁ দেই, জুবিনৰ কোনো গুগল পে' নাই। এবাৰ ৰঙিয়াৰ পৰা বজাৰৰ পৰা আহিছে সি জুবিন, আহোঁতে ক'ৰবাত চব্জিৱালা চব্জি ল'লে, চব্জি 500 নে 700 টকা চব্জি ল'লে। তাক ক'লে তোক মই 2200 টকা দিম। এমাউণ্টটো কৈছে 2200 টকা দিম দেই। বোলে দাদা যি দিয়ে আপোনাৰ কথা, মোৰ হাতত পইচা নাই। ই সিদ্ধাৰ্থতো আছিলে, সিদ্ধাৰ্থক খুজিলে, তাহাঁততো পইচা নাই বুলি কৈছে, পইচা আমাৰো নাই। তেতিয়া আহি পেলাই ঘৰ পালেই মই বহি আছোঁ। আহিয়ে গৰিমাক কৈছে, গৰিমা এই নম্বৰটোত টকা 2200 পঠাই দিয়াচোন। বোলে কিয়? এই চব্জি ল'লোঁ, তাক পইচা দিব লাগিছে, বাকীকৈ আনিলোঁ। কেলৈ সিদ্ধাৰ্থ নাছিল নেকি? বোলে তাহাঁতৰ পইচা নাই। বোলে চব্জিটোৱে 3টা নে 4টা 2200 টকা নে নহয়, তাক পইচা দৰকাৰ হৈছে। এইটোৱে জুবিন, পঠাইহে শান্তি পাইছে। গতিকে সেই কথা ক'লে জুবিনৰ এনেকুৱা মানুহটোক তাক ইমান অত্যাচাৰ কৰি মাৰিলে, সেইটো ভাবিলে বৰ গান শিয়ৰি উঠে। সঁচা কথা কৈছোঁ, বৰ ডাঙৰ এটা লছ হ'ল আমাৰ সকলোৱে। পৰিয়ালটো গ'লেই, পৰিয়ালটো শেষ হ'লেও আমি প্ৰায় আদায় দি পৰিচয়টো জুবিনৰ পেহাক বুলিয়ে পৰিচয় আছিলে আমাৰতো চাবলৈ গ'লে, পেহীয়েক। আৰু আমি এটা কথা কওঁ, মোৰ পৰিবাৰ যে ঢুকাইছিলে, এণ্টায়াৰ শ্ৰাদ্ধ কলিকতাত কি আছিলে তেতিয়া, গোটেই এণ্টায়াৰ খৰচটো জুবিনে বহন কৰিছে। মই জুবিনক খুব বেছি ওচৰৰ পৰা পাইছোঁ মাত্ৰ 2-3 দিনমান। মোৰ ওচৰতে বন্ধু কৈলাশৰ ঘৰত, তেওঁলোকৰ এটা ষ্টুডিঅ' আছে, তাতে গোটেই কেতিয়াবা ৰাতিটো গানৰ ৰেডি কৰে। তাতে ৰাতিপুৱা গ'লে কেতিয়াবা লগ পাওঁ, মোক দেখিও চিধাই সোধে খুৰা কেনে আছে কি। তাৰ বাহিৰে মই এনেকৈ খুব বেছি ওচৰৰ পৰা পোৱা নাছিলোঁ। কিন্তু আজি আমি প্ৰথমতে যিবিলাক কথা জনা নাছিলোঁ জুবিনৰ বিষয়ে, জুবিনে কেনেকুৱা ধৰণে কি কৰি ৰাইজৰ অন্তৰত সোমাই গৈছিল, দুখীয়াৰ অন্তৰত সোমাই গৈছিল, সেইবিলাক যেতিয়া তেওঁ মৃত্যুৰ পিছত যেতিয়া আমি জানিব পাৰি, সঁচাকৈ আমি সকলোৱে শোকত ব্যাকুল হৈ পৰিছিলোঁ। এনেকুৱা হৈছিলে মোৰ সেইকেইদিন জুবিনৰ গানটো শুনাৰ লগে লগে মানে চকুৰ পানী বৈ আহে। মই যদি কাৰোবাক জুবিনৰ কথা ক'বলৈ যাওঁ, মই থকাথকি হৈ যাওঁ, ক'ব নোৱাৰোঁ। ইমানেই মানে জুবিনে আমাক অন্তৰত এটা হেৰি দি গ'ল। তেওঁ যিবিলাকে
হত্যা কৰিলে বুলি ওলাইছে, হত্যা কৰিছে, তেওঁলোকক কঠোৰতম শাস্তি দিয়াটো আমি বিচাৰোঁ, যাতে এনেকুৱা যাতে কাৰো ক্ষেত্ৰত নহয়। আজি বিশ্বজুৰি জুবিনক সকলোৱে জানে, আমি হয়তো জনাই নাছিলোঁ জুবিনৰ ইমান মৃত্যু ফলাফল কথা, কিন্তু আজি সকলোৱে গম পাইছে জুবিনক যে জুবিন কি আছিল। মই যে অভিনয় কৰোঁ জুবিনে নাজানিছিলেই। এই জুবিনৰ এটা বৃন্দাবন সেইখন হেৰি আছিল নহয়, জয়ানগৰ চাৰিআলিত, তাত এবাৰ মোক লগ পালে, লগ পাই জোৰ কৰি সোমাই লৈ গ'ল বস্তু, ইটো চালে ইটো দেখুৱালে, মৰ্টন তাক কওকচোন, মৰ্টন আমাৰ বৃন্দাবনৰ মৰ্টন বেলেগ দেই এনেকৈ খোৱাৰ পিছত ক'লে, হেৰি পেহা আপুনি অভিনয় কৰে? মোৰ প্ৰথম এইটো কৈছে, মই কৰোঁ, যে মইতো নাভাবিলোঁ আপুনি অভিনয় কৰে বুলি, মইতো আপোনাৰ চিনেমাখন ল'ব পাৰোঁ। গৰিমাই ক'লে পেহাই অভিনয় কৰে বুলি। গৰিমাই ক'লে আপোনাৰ পেহা মই যে আপোনাৰ মোক ৰাসখনৰ ব্ৰহ্মা কেৰেক্টাৰটো গৰিমাই দিছিলে, চিলেকশ্যন গৰিমাৰ আছিলে, এই মানে ৰাস কমিটিৰ তেওঁ মানে এই পৃষ্ঠপোষক আছিলে জুবিন গাৰ্গ, গৰিমা গাৰ্গ, জুবিনো আছিলে। তেতিয়া মোক কৈছে ব্ৰহ্মা কেৰেক্টাৰটো পেহা আপুনি ল'ব লাগিব। তেখেত তেতিয়া আছিলে তাত আছিলে। তাৰপিছতে তেতিয়া মই কৈছে নেক্সট চিনেমাখন কৰোঁ নহয় পেহা আপুনি কিন্তু বৃদ্ধ মানুহৰ ৰোল ল'ব লাগিব। মোক কৈছে বৃদ্ধ মানুহৰ ল'ব লাগিব আপোনাৰ, মই আপুনি শিকাব, মই কি আপোনাক শিকাম, মই মেইন এক্টৰ হ'ম, আপুনি মোৰ ককা হ'ব। সেই কথা, আপুনি মোৰ ককা হ'ব, মই মেইন এক্টৰ হ'ম, দেউতা হ'ব বুলি কোৱা নাই, কিন্তু আপুনি মোৰ ককা হ'ব লাগিব। ৰংমেলা টিভি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু সম্ভৱ হ'লে শ্বেয়াৰ কৰিব।